নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে তো আপোনালোকৰ কাৰণে কিন্তু অতিকৈ ভাল খবৰ আহি পৰিছে। ইতিমধ্যে আপোনালোকৰ যোৱা 10 তাৰিখে আপোনালোকৰ মানে যিটো জিঅ'টেক ঘৰৰ লিষ্ট সেই লিষ্টটো কিন্তু আপোনালোকৰ ডাইৰেক্টলি অফিচিয়েলি ভাবে আপোনালোকৰ লিষ্টখন প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে তো সেইসকলৰ কিছুমানৰ নামখন অহা নাই। কি কাৰণত অহা নাই মই ভিডিঅ'টোৰ আগলৈকে মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোন প্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে ধৰি লওক আপোনালোকে জিঅ'টেক কৰিছিলে তো সেইসকলৰ নামখন জিঅ'টেক লিষ্টত কিয় অহা নাই সেই বিষয়ে মই আপোনালোকক প্ৰথমতে জনাই দি আছোঁ। আপোনালোকে ধৰি লওক 2020ৰ পৰা আজি 2025 চলি আছে তো 5টা বছৰৰ ভিতৰত যদি আপোনালোকে কেতিয়াবা চৰকাৰী ঘৰ লাভ কৰিছিলে তো সেইসকলৰ কিন্তু পোন প্ৰথমতে নামখন কটা যাব। আৰু তাৰপিছত আপোনালোকে ধৰি লওক আগতে চাকৰি কৰিছিলে বা আপুনি পেঞ্চন পাই আছে চাকৰিৰ, তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ বছৰেকত 2 লাখ টকাতকৈ অধিক আপোনালোকৰ আয় হলে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকে সেই চৰকাৰী ঘৰ যিটো আছে সেই ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ মানে যিখন ঘৰৰ ফটো আপুনি যিখন আপলোড কৰিছিলে জিঅ'টেক কৰাৰ সময়ত তেতিয়া কিন্তু আপোনালোকৰ যদি আপোনালোকৰ ঘৰখন আগতে চৰকাৰী পোৱা ঘৰ আছিলে বা আপোনালোকৰ ঘৰখন পকা হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ঘৰখন লাভ চৰকাৰী ঘৰৰ লিষ্টখনত আপোনালোকৰ নাম নাহিব। আৰু বিভিন্ন কাৰণত কিন্তু চৰকাৰৰ মানে যিবোৰ আপোনালোকক নিয়ম কানুন বান্ধিছিলে সেই নিয়ম কানুনৰ ভিতৰত যদি আপোনালোকে পৰিছে তেনেহ'লে আপোনালোকৰ লিষ্টখনত নাম আহিছে। আৰু যদি আপুনি সেই লিষ্টৰ মানে নিয়ম কানুনৰ বাহিৰত পৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নামখন মানে চৰকাৰৰ যিটো জিঅ'টেক ঘৰৰ লিষ্ট আছে গভ হাউচ জিঅ'টেক হাউচ আপোনালোকৰ সেই লিষ্টৰ পৰা আপোনালোকৰ নামখন কটা হৈছে। গতিকে মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলতে আপোনালোকে পঞ্চায়তত নগৈ। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰক। জিঅ'টেক ঘৰৰ লিষ্টখন চাবলৈ হ'লে পোন প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকে চাব চৰকাৰী ঘৰৰ মানে যিবোৰ আপোনালোকৰ ফটো আছে সেই ফটোখিনি কিন্তু আপোনালোকে এইখিনি জেগাত দেখা পাব। তাৰপিছত কিন্তু আপোনালোকে চাব ওপৰত আপোনালোকৰ চিধা চিধি লিখা হৈ আছে আপোনালোকৰ ইয়াত আৱাজ অফ বুলি, আপোনালোকে চিম্পলি আৱাজ অফটোত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাজ অফটোত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে লিষ্টখন চেক কৰিবলৈ ৰিপৰ্টত ক্লিক কৰিব লাগিব। আপোনালোকে ৰিপৰ্টত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ৰিপৰ্টত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ এছ নম্বৰত চাব ABCD আখৰেৰে আপোনালোকক দিয়া হৈ আছে এইবোৰ। আপোনালোকে এছ নম্বৰত চাব ছ'চিয়েল অডিটছ ৰিপৰ্টছ বুলি আপোনালোকৰ লিখা হৈছে, তলত লিখা আছে 1 নম্বৰত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটটো আপোনালোকৰ আসামটো চিলেক্ট কৰিব লাগিব। আৰু আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা আপোনালোকে আপোনালোকৰ মানে আপোনালোকৰ ষ্টেটখন আপোনালোকে চিলেক্ট কৰি মানে ডিষ্ট্ৰিক্ট এটা চিলেক্ট কৰি আপোনালোকে হেৰি ল'ব পাৰিব। গতিকে মই এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। তাৰপিছত কিন্তু আপোনালোকৰ মানে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকৰ তলত চাব আপোনালোকৰ যিটো গাঁও আছে গাঁওখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যিটো আপোনালোকৰ গাঁও পঞ্চায়ত হয় সেইটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো আপুনি মানে জিঅ'টেক কেতিয়া আপুনি কৰিছিলে 2025ত কৰিছে আৰু 2025 আৰু 26ৰ যিটো লিষ্ট আছে আপোনালোকে চিম্পলি 2025 আৰু 26ত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকক আকৌ মানে চিলেক্ট কৰিব দিছে আপুনি মানে কোনটো টাইপৰ আপুনি ঘৰৰ কাৰণে আপুনি এপ্লাই কৰিছিলে। আমাৰ অসমৰ মানুহবিলাকে বেছিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব লাগিব। আৰু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো আপোনালোকে চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ মানে যিটো অংক ইয়াত এখন পাতি দিয়া হৈ আছে আপোনালোকে চিম্পলি অংকখন আপোনালোকে এইখিনি জেগাত পাতিব লাগিব। এইটো কেপচা কোডত আপোনালোকৰ পাতিব লাগিব। গতিকে মোৰ ইয়াত দিয়া হৈছে 45 - 70 মোৰ কিমান হ'ব -25। গতিকে মই -25টো মই লিখি দিছোঁ, -25 বুলি মই লিখি দিছোঁ। -25 লিখাৰ পাছত কিন্তু আপোনালোকে চাব তলত ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি ছাবমিটত এটা ক্লিক কৰিব লাগিব এইখিনি জেগাত ছাবমিটত। আৰু যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে তলফালে আকৌ চাব আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে চাব যে ওপৰত কিন্তু আপোনালোকে এই PDFখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ পঞ্চায়তত মানে যিমান ঘৰ মানুহে মানে জিঅ'টেক কৰিছিলে সেইসকল নামখন আপোনালোকে পাই যাব, ডাউনলোড কৰিব পাৰিব। আৰু যদি PDF ক'ৰবাত শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ নাম হওক আপোনালোকৰ ফাদাৰ্ছ নেম আৰু আপোনালোকৰ
আপোনালোকৰ BPL কাৰ্ড বা জব কাৰ্ডৰ নম্বৰ আপোনালোকৰ গোটেইখিনি মানে আপোনালোকৰ তথ্যখন ওলাই পৰিব আৰু আপোনালোকে এনেকৈ মানে আপোনালোকৰ মানে যিটো জিঅ'টেক ঘৰৰ লিষ্ট আছে ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম